guys, welcome to YouTube channel Assamese Girl. এতিয়া আমি মানে নৈত আছো এয়া দেখিছেনে এয়া আমাৰ মা আছে এই যে আসামিজ গাৰ্ল যে আৰু এজনী ছোৱালী আছে যে মোৰ লগত যে ব্লগ বনাইছে এয়া মোৰ ওপৰত খুৰিছে বুলি কৈছে তাৰপৰা 1 মিনিট পিছত কৈছে খুৰিছে বুলি কৈছে এবাৰ আমি বহি যাব পাৰিছো মানে গাইছ নাহিলে বহুত মানে ডাঙৰ মাছ পাইছে গাইছ বহুত ডাঙৰ মাছ ইমানটো মাছ পাইছে বামি মাছ পাইছে আৰু কিবা কিবি মাছ পাইছে আপোনালোকক ঘৰকে দেখাম এতিয়া মানে চাব এতিয়া ইদিছনে ইমান ধুনীয়া দৃশ্য মুছলিখিনি ইমান ৰঙা আছে একচুৱেলি কেয়াৰলৈ মই ৰঙাই মুছলিখিনি কি কৰিব আৰু গাইছ মোৰ নেইলছ পেইণ্টে চাব নেকি এইটো ধৰিব নোৱাৰিমচোন নেইলছ পেইণ্ট ৰ'ব দেই গাইছ Oh, nails paint. কিমান ধুনীয়া অকণ বেছি কৰিলোঁ নেকি বেছি কৰিলোঁ গাইছ এইখন দেখিছেনে এই ৰ'বতে দেখাইছোঁ এইখন হৈছে ঢেঁকী জাল এইখন যে পাতি থৈ দিছে দেখিছেনে এইখন ঢেঁকী জাল হয় আৰু এয়া কিমান ধুনীয়া গাঁৱৰ পৰিৱেশ মাই গড নৈখন এইখন আমাৰ সেইফালে ঘৰ আছে সেইটো দেখিছেনে ঘৰটো সেইটো ওলাই আছে ঘৰটো ইমান ধুনীয়াকৈ ওলোৱা নাই মানে আমাৰ ওচৰতে যে নৈখন ইমানো ওচৰত নহয় আৰু এইপাৰে মানুহ আছে এই নৈখনৰ এইপাৰে মানুহ আছে এইফালে আমি এইপাৰে আছোঁ এয়া চাওকচোন ইমান গোটেই জংঘল বাৰু তো দেখিছেনে কীট পতংগ জীৱ জন্তু ধুনীয়া পাত গছ গছনি সকলোৰে ভৰা একদম মাছ চাছ সকলোৰে ভৰা এটা ধুনীয়া পৰিৱেশ দেখিছেনে এটা মানে ফুটি যে বৰশী দিব লাগিছে মা মই আৰু ভাইটি আহিছোঁ গ'লো আমি মানে ঘৰতেই প্ৰিন্সিপিয়াক চিনি পায়নে আপোনালোকে এই যে ব্লগ বনাই যে ইউটিউবত যে তাই আৰু মই কি হয় তাৰ তোৰ নামটো কি বুলি আছে এইবোৰক আছামিজ গাৰ্ল বুলি লিখি দিলে বোলে মোৰো আছামিজ গাৰ্ল হয় এইবোৰক আছামিজ গাৰ্ল হয় এই আছামিজ গাৰ্লটো মানে অকণ ষ্টাইলত লিখা আছে এনেকৈ আছামিজ দি মানে এনেই চিম্পলকৈ লিখি থৈ দিছোঁ নতুনকৈ ব্লগ খুলিছোঁ যে মই যে সেইকাৰণে চাব আপোনালোকে মোৰ বিয়া ফটোখন দিয়া আছে আছামিজ গাৰ্ল বুলি লিখা আছে ধুনীয়াকৈ চাব আপোনালোকে আশা কৰিম সকলোৱে লাইক ছাবস্ক্ৰাইব কৰি দিব ভাল লাগিলে লাক্সাচাই কৰি দিব লাক্সাচাই বেমাৰী কৈছে লাইক ছাবস্ক্ৰাইব কৰি দিব হি ইমান ধুনীয়া এই পিডিটো আহিছে না এই পিডিটো আহিছে ইয়া বগৰী দিব লাগিছে নেকি জাল লাগিব লাগিছে এই হাগুৱাটো দে মাৰিছিলে চাওক আমাৰ মায়ে কিমান ডাঙৰ পালে বৰশীত 10 জনমান পালে হেৰিয়ে মাৰিছিলে দদৌৱে মাৰিছিলে সি চাইছগৈ আকৌ ঢেৰ পালে ডাঙৰ চটা গুলু এজনী পালে ডাঙৰ চাওক আকৌ আপুনি বৰশী ভাঙি যা হৈ গ'লগৈ গুলু এজনী পালে মা এজনী পালে চবেই এজনী পালে আহক এজনী নহয় ঢেৰ পাইছোঁ ডাঙৰ বামি মাছ দুজনী আৰু কি মাছ বুলি কয় জানো মাছ এইটো মাৰি দে কাই হেৰি কৰিছিলে এতিয়া বোলকচোন জাল মাৰিব চাংগে বোলক মই একো মাক মাতি পেলাওঁ দেই মোৰ লাজ লাগে যে এইটো পিছত সেইকাৰণে মনে থাকিম বোলক এতিয়া মাছ ধৰিব জাল হয়
নহ'লে এয়া অকণমানি মাছ চলো দিয়া পলক আগৰ জেগাতে খুটিব চলো মই যে যিটো ইউটিউব চেনেল খুলিছোঁ নাই তাত হেৰি মই শ্বৰ্ট ভিডিঅ' দিম মানে ৰিলছ দিম আৰু শ্বৰ্ট ভিডিঅ' মানে এনেকৈ যে এইটো এক্টিং কৰে যে এক্টিংটোও দিম তাৰপৰা এই ব্লগটোও দিম সেনেকৈয়ে দি থাকিম আৰু আপোনালোকক চাই থাকিব লাষ্ট তাৰপৰা এতিয়া মানে ভিউজ মোক লাইক হ'ল 2টা আহিছে আপোনালোকে একো লাইক ছাবস্ক্ৰাইব নকৰেই গতিকে ভিউজ 15টা 17টা 20টা 21টা এনেকৈ আহিছে আপোনালোকে চাই ল'ব তাৰপৰা ৰ'বটি এতিয়া খুটিছে বুলি কৈছে মানে নাই খুটা ৰ'বটি 1 মিনিট নাই খুটা ৰ'বটি 1 মিনিট গাইজ মোৰ বোলে ভিডিঅ'টো যে জুম কৰা আছিলে কাৰণে মুখখন দেখিছে কলিখন মই ধুনীয়াকৈ বনাম বুলি ভাবোঁ কিন্তু বেয়া হৈ থাকে প্ৰতি বেয়া হৈ থাকে কি ক'ত গৰিলা ওলাইছে বোলে গৰিলা ক'ত দেখিছানে তাও এক্টিং গাইজ মোৰ ৰিল আছে বুলি কৈছিলে বেয়া নহ'ব দেই আপোনালোকে চাই যদি গাইজ দুৱাবতে কৈছে দেখিছেনে এতিয়া নুখুতেই চাগে আৰু পালোঁ যে আৰু যে মোৰ মুখখন দেখাইছিলে আপোনালোকে বেয়া নাপাব দেই সকলো আপোনালোক দেখাই দিম মোৰ ভৰি ৰূপ চাব দেখো ইমান ধুনীয়া হৈছে মোৰ ভৰি চাব দেই ভৰি ৰূপ দেখিলেনে বাৰু দেখিলে মোক ভৰি এতিয়া যদিহে নুখুতেই চাগে আৰু যদি আন্ধাৰে হ'ল গাইজ এতিয়া ঘৰলৈ যাব হ'ব এতিয়া আমি ঘৰলৈ যাব হ'ল সেইকাৰণে গাইজ আজিলৈ ইমানেই সামৰিছোঁ দেই বাই বাই নেক্সট ভিডিঅ'ত আকৌ লগ পাম